হাই ফ্ৰেণ্ডছ, আজিলৈ আহিছো এখন নতুন ভিডিঅ'। এইটো ভিডিঅ'ত আলোচনা কৰিম চৰকাৰী টয়লেটৰ বিষয়ে। যিসকলে চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিলে সেইসকলৰ বাবে এই ভিডিঅ'টো। আপুনি যদি চৰকাৰী টয়লেটৰ বাবে এপ্লাই কৰিছিলে তেনেহ'লে নিশ্চয় এই লিষ্টটোত আপোনাৰ নামটো থাকিব আৰু এই লিষ্টটো হৈছে গাঁও পৰ্যায়ত লিষ্ট। আপোনাৰ গাঁওখনত কিমানজন মানুহৰ নাম আছে এই লিষ্টত আপুনি চাব পাৰিব। লগতে চাব পাৰিব আপুনি এপ্লাই কৰা আপোনাৰ নামটো এইটো লিষ্টত আছে নে নাই। যদি এইটো লিষ্টত আপোনাৰ নামটো আছে তেনেহ'লে আপুনি পাই যাব 18,000 কোটি টকা আপোনাৰ বেংক একাউণ্টত। গতিকে এই ভিডিঅ'টো আপোনাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হ'বলৈ ধৰিছে। আৰু যদি এতিয়ালৈকে আপুনি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই নিশ্চয় ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ফেচবুকত চাই আছে তেনেহ'লে আমাৰ পেজটো ফ'ল' কৰি ৰাখিব। এতিয়া আমি লিষ্টটো চেক কৰোঁ আপুনি কেনেকৈ অতি সহজতে আপোনাৰ লিষ্টটো চাব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংকটো দিয়া আছে, আপুনি যদি সেইটো লিংকত ক্লিক কৰে তেনেহ'লে আপুনি অতি সহজতে এই পেজটোত আহি যাব পাৰিব। এই পেজটোত অহাৰ পিছত আপুনি 3 লাইন পাব। এই 3 লাইনত আপুনি অ'কে কৰিব। তাৰপিছত আপুনি পাব ডেছবৰ্ড। এই ডেছবৰ্ড অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ওপৰৰ ছাইডত আপুনি পাব ভিলেজ প্ৰগ্ৰেছ পৰ্টেল। এই অপশ্যনটোত আপুনি ক্লিক কৰিব লাগিব। ভিলেজ প্ৰগ্ৰেছ পৰ্টেলত অ'কে কৰাৰ লগে লগে নতুন এটা লিষ্ট ওলাই আহিব। ইয়াত আপুনি পাব চিলেক্ট ষ্টেট। ইয়াত আপুনি অ'কে কৰি আছামটো বহুৱাই দিব। তাৰপিছত পাব চিলেক্ট ডিষ্ট্ৰিক্ট। ইয়াত অ'কে কৰি আপুনি আপোনাৰ নিজৰ যিটো ডিষ্ট্ৰিক্ট হয় এই ডিষ্ট্ৰিক্টটো আপুনি বহুৱাই দিব। তাৰপিছত পাব চিলেক্ট ব্লক। ইয়াত অ'কে কৰি আপোনাৰ নিজৰ যিটো ব্লক হয় এই ব্লকটো আপুনি অ'কে কৰিব। তাৰপিছত পাব চিলেক্ট পঞ্চায়ত। আপোনাৰ যিটো পঞ্চায়ত হয় এই পঞ্চায়তটো আপুনি ইয়াত অ'কে কৰিব। তাৰপিছত পাব চিলেক্ট ভিলেজ। আপোনাৰ যিটো ভিলেজ হয় গাঁও হয় এই গাঁওখন আপুনি ইয়াত চিলেক্ট কৰিব। আপুনি এটা কথা মনত ৰাখিব, ইয়াত আপুনি যাতে এইখিনি এড্ৰেছ বহুতে আপোনাৰ যাতে অলপ খেলিমেলি নহয়, ভুল নহয়। যদি ভুল হয় তেনেহ'লে শুদ্ধকৈ লিষ্টটো ওলাই নাহিব। এই গোটেইখিনি ফিল আপ কৰাৰ পিছত আপুনি তলত পাব ছাবমিট অপশ্যন। এই ছাবমিট অপশ্যনত আপুনি অ'কে কৰি দিব। ছাবমিট অপশ্যনত অ'কে কৰাৰ পিছত আপুনি স্ক্ৰল ডাউন কৰি অলপ তললৈ আহিব। আপুনি তলত পাব IHSL ফেজ 1, IHSL ফেজ 2। IHSL ফেজ 2 ইয়াত আপুনি আৰু এটা সংখ্যা পাব, লগতে এই সংখ্যাটোৰ ওপৰত আপুনি অ'কে কৰিব লাগিব। ইয়াত অ'কে কৰাৰ লগে আপুনি চাব পাৰিছে লিষ্টটো ওলাই আহি গৈছে। লিষ্টটো আপুনি ইয়াত ডাউনলোড কৰিব নোৱাৰিব, আপুনি এইটো প্ৰিণ্ট আউট কৰি ল'ব পাৰিব বা আপুনি স্ক্ৰীনশ্বট কৰি ল'ব পাৰিব। ইয়াত চাব পাৰিব আপোনাৰ নামটো আছে নাই। যদি আপোনাৰ নামটো ইয়াত আছে তেনেহ'লে আপুনি 18,000 টকা আপোনাৰ একাউণ্টত পাই যাব। যোনে এপ্লাই কৰিছে তেখেতৰ নাম আপুনি ইয়াত পাব। তেখেতৰ ফেমিলি হেড যোনজন আছে হেডজনৰ নাম পাই যাব, ফাদাৰ নাম পাই যাব, জেণ্ডাৰ, কেটেগৰী কি আছিলে, গোটেইখিনি ফিল আপ কৰাৰ সময়ত কি কি দিয়েছিলে গোটেইখিনি ইয়াত আপুনি পাই যাব। আশা কৰিছোঁ আপুনি নিশ্চয় বুজিব পাৰিছে যে আপুনি টয়লেটৰ লিষ্টটো আপুনি কেনেকৈ ডাউনলোড কৰিব পাৰিব বা আপুনি কেনেকৈ চাব পাৰিব আপোনাৰ নামটো আছে নে নাই। লগ হ'ব নেক্সট ভিডিঅ'ত। জয় আই অসম।